নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চতন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু ফাইনেলি CM ছাৰৰ ফালৰ পৰা আহি পৰিছে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ডেট। চ' মই বিগ ব্ৰেকিং চবক জনাই দিব বিচাৰোঁ, এপইণ্টমেণ্ট লেটাৰ অক্টোবৰ মাহত ডিষ্ট্ৰিবিউশ্যন নহ'ব। ই অক্টোবৰ মাহৰ পৰা চেঞ্জ হৈ গৈ এতিয়া নৱেম্বৰ মাহত ডিষ্ট্ৰিবিউশ্যন হ'ব। বিগ ব্ৰেকিং। আমি ভাবি আছিলোঁ যে 31 অক্টোবৰৰ ভিতৰত আমি এপইণ্টমেণ্ট লেটাৰখন পাই যাম, বাট আনফৰ্চুনেটলি এতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰৰ কাৰণে আমি চবেই এপইণ্টমেণ্ট লেটাৰৰ কাৰণে নৱেম্বৰ মাহলৈকে ৱেইট কৰিব লাগিব। বাট মোৰ লাগিছে নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰতেই বা প্ৰথম 10 দিনৰ ভিতৰতে আমি এপইণ্টমেণ্ট লেটাৰখন পাই যাম। কিয় এনেকুৱা কৰিছে, যদি আপোনালোকে মোক এই কথাটো সোধে কিয় অক্টোবৰৰ পৰা নৱেম্বৰলৈকে ট্ৰান্সফাৰ কৰা হৈছে, চাওক ADR যিমানকেইটা কেণ্ডিডেট আছে তেওঁলোকক ডিপাৰ্টমেণ্ট এলট কৰাৰ কাৰণে মানে অলপ সময় লাগে, বেলেগ বেলেগ ডিপাৰ্টমেণ্ট এলট কৰাৰ কাৰণে সময় লাগে। ইয়াৰ ওপৰত LP UPৰ যিসকল শিক্ষক আছে তেওঁলোকৰো ৰেজাল্ট কৈছে 25 তাৰিখৰ আগত আহিব, বাট মই ভাবিছোঁ যে 20-21 তাৰিখ মানতে আহিব। ঠিক আছে, কালী পূজাৰ বন্ধৰ পাছতেই মানে দীপাৱলীৰ বন্ধৰ পাছতে ইয়াৰ ৰেজাল্ট আহিব। আৰু এটা কথা, এই LP UPৰ শিক্ষকসকলৰ স্কুল এলট কৰিবৰ কাৰণেও তেওঁলোকক স্কুল এলট কৰি দিবৰ কাৰণেও সময় লাগে। ইয়াৰ লগে লগে GTP GTৰ শিক্ষকসকলেও স্কুল এলট কৰিব দিবৰ কাৰণে সময় লাগিব। চ' অলদো মানে এইটো এটা কি বুজা যায় যে এটা লং প্ৰচেছ, সময় লাগে এইকেইটা কামৰ কাৰণে। আৰু ইমান খৰধৰকৈ এইবোৰ নহয়, আপোনালোকে জানে। কেলৈ কি কেইদিনমান আগত অলপ আমাৰ জুবিনদাৰ কাৰণে যি এটা ডাঙৰ ক্ষতি হৈ গ'ল, তাৰ কাৰণে ছিষ্টেমটো অলপ বন্ধ আছিলে, সেইকাৰণে অলপ পষ্টপণ্ড হৈছে। একো নাই, ইমান দিন যদি আমি ৱেইট কৰিব পাৰিছোঁ আৰু নৱেম্বৰলৈকেই আমি ৱেইট কৰি ল'ম। ঠিক আছে, প্ৰথম 10 দিনৰ ভিতৰত মেবি আমি এপইণ্টমেণ্ট লেটাৰখন পাই যাম। আপোনালোকে কি ক'ব ইয়াৰ ওপৰত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু বিগ ব্ৰেকিং এইটোৱেই হয় যে অক্টোবৰ মাহৰ পৰা চেঞ্জ হৈ এতিয়া নৱেম্বৰ মাহত গৈছে, কিন্তু নৱেম্বৰ মাহৰ প্ৰথম 10 দিনৰ ভিতৰতেই আমি এপইণ্টমেণ্ট লেটাৰখন পাই যাম। কিন্তু বহুতে আশা কৰি আছিলে যে মানে অক্টোবৰ মাহৰ ভিতৰত এপইণ্টমেণ্ট লেটাৰখন লৈ এটা মানে জীৱনত এটা ফাৰ্ষ্ট ষ্টেপ দিব, কিন্তু আনফৰ্চুনেটলি নহ'ল। আপোনালোকে এতিয়া নৱেম্বৰলৈকে ৱেইট কৰক। নিউজটো যিমান পাৰে ইমান স্প্ৰেড কৰিব আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক হিট কৰিব। চ' এইটো এটা বিগ ব্ৰেকিং মানে জনাই দিছোঁ চবক। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনাৰ নিজৰ মনৰ কথাটো জনাব কমেণ্ট বক্সত। কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4ৰ ৰিজাল্ট দিলে। ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম, আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব, আগবাঢ়ি যাব বিচাৰে।